ধেই বেয়া লেতেৰা হৈ আছে বে তো গাড়ীখন বহুত দিন হ'ল ধোৱাই হোৱা নাছিল তো সেইকাৰণে লেতেৰা হৈ আছে তো ৰাতিপুৱাই গাড়ীখন ধুই লৈ বৰ্তমান গৈ আছোঁ লাই গাহৰিৰ লোভটো জিভাতে লৈ মৰিগাঁৱলৈ বুলি এটা বিশেষ কামত তো যিহেতু আমাৰ ঘৰত বৰ্তমান চিৰিৰ কাম চলি আছে তো সেইকাৰণে বস্তু এটা আনিবলৈ আমি লগৰ তিনিটাই মিলি গৈ আছোঁ ইফালে আমাৰ জাহটো আছে তো ইফালে ভাস্কৰ ভাই আছে তো তিনিটাই আমি কাম এটালৈ গৈ আছোঁ তো ইয়াৰ পাছত আমাৰ খানাও আছে লগৰ কেইটামান মৰিগাঁৱৰ পৰা আহি আছে তো ইয়াৰ পাছত আমি খানাটো যাব লাগিব তো বাকী ব্লগখিনি আপোনালোকে খানাত দেখিব তো ফাইনেলি গাড়ীখন থৈ আহি বাইক লৈ বৰ্তমান গৈ আছোঁ খানা জেগালৈ কাৰণ আমাৰ ঘৰৰ পৰা প্ৰায় 12 কিলোমিটাৰমান দূৰ হ'ব খানালৈ তো ইয়াত আহিয়ে চাওক না বে চবে ফটো মৰাত লাগি গৈছে খানা হওক বা নহওক ফটো শ্বুট হ'বই মানে কি ক'ম আৰু ইফালে আমাৰ কল্পই বাহুবলীৰ নাম লৈ খৰি ভঙাত লাগি আছে দে ভাই কৰ আৰু ইয়াতে আমাৰ চব বস্তুৰে অভাৱ হ'লে এটা বস্তুৰ অভাৱ নহ'ব সেইটো কি জানে পানী পানী মানে আকৌ সেই পানী নহয় বিছলাৰী পানী বে তো আমাৰ খানাত অহা লগৰ কেইটা মানে গোটেইকেইটা বৌ মেলে হোৱা তো সেইকাৰণে আলুখিনি মই কাটি দিলোঁ যাতে বাঢ়ি যোৱা মিঠাতেল নিমখ আদা নহৰু জলকীয়া যি বাঢ়ে গোটেইখিনি মাক চাই ঘৰত মই লৈ